নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল বহাগ বিহু। চাওঁতে চাওঁতে বহাগ বিহু আহি পালেহি। অসমীয়া কেলেণ্ডাৰখনে বহাগ মাহটো বহুত শুভ মাহ হিচাপে গণ্য কৰিছে। এই মাহটো আমি এটা নতুন ঘৰ বনাব পাৰোঁ। নতুন ঘৰ এটা বনাই থলে তাত গৃহপ্ৰৱেশ কৰিব পাৰোঁ। উপযুক্ত সন্তান থাকিলে বিয়া বাৰুৰ কথা আমি চিন্তা কৰিব পাৰোঁ। মুঠৰ ওপৰত বহাগ মাহটো হ'ল অতি শুভ মাহ। এই মাহটোত আমি ভগৱান বিষ্ণুক আৰাধনা কৰিব পাৰোঁ। এই মাহটো হ'ল ভগৱান বিষ্ণু মাহ। এই মাহত যদি ভগৱানৰ বিষ্ণুক আমি সহস্ৰনাম পাঠ কৰিলে আমাৰ ঘৰখনলৈ অতি শুভ হয়। মুঠৰ ওপৰত বছৰটো আৰম্ভণিতেই অৰ্থাৎ বহাগ মাহটোত আমি আমাৰ ঘৰখনলৈ কেনেকৈ শুভ কাম কৰি আমি আগুৱাই যাব পাৰোঁ তাৰে আপোনালোকক জনালোঁ। এই মাহটো আৰম্ভণিতে অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনা আমাৰ প্ৰথম গৰু বিহু হয়। আমি ৰাতিপুৱাতে গৰু মাহ হালধিয়ে নোৱাই গা ধুৱাই চৰিবলৈ আমি এৰি দিওঁ। গধূলি গৰুক আমি পদূলি মুখত এটা জাক দি আমি ঘৰখনলৈ আদৰি আনো, যাতে বছৰটোলৈ কোনো মহ দাহে যাতে গৰুক আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে এটা জাক দিয়া হয়। ইয়াৰ পিছত নতুন পঘাৰে আমি গৰু বান্ধো। গৰু বন্ধাৰ পিছত কেঁচা পিঠা লাও বনাই আমি গৰুক খুৱাওঁ। এখন শৰাই ধূপ চাকি জ্বলাই আমি গৰু ডাঙৰীয়ালৈ আগবঢ়াওঁ, যাতে বছৰটোলৈ গৰু কোনো বেমাৰ আজাৰ অপায় মংগল যাতে হ'ব নোৱাৰে, তাৰ কাৰণে এখন শৰাই দি গৃহস্থ আশীৰ্বাদ লওঁ। আজি মই গৰু বিহুৰ দিনা কৰিবলগীয়া এটা সৰু উপায় আপোনালোকলৈ আগবঢ়াইছোঁ। গৰু বিহুৰ দিনা আমি গধূলি অকণমান জেতুকা পিচি আমি আমাৰ হাতত ল'ব লাগে। ঘৰখনৰ সকলো সদস্যই গৰু বিহুৰ দিনা যদি আমি হাতত জেতুকা লওঁ, তেতিয়াহ'লে কোনো বিষাক্ত সাপ, পোক পৰুৱা বা বাধা বিঘিনিয়ে আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে এই জেতুকা পাত লোৱা হয়। মোৰ এই ভিডিঅ'টো গৰু বিহুৰ দিনা কৰিবলগীয়া উপায়টো আপোনালোকক জনালোঁ। আপোনালোকে কৰি চাব। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।